কোনা লাগবো তো আজি এতে হ্যাঁ সেইটা একদম খুলে দি ইলেকশন ৰাজনীতি দল হিচাপে ইয়াৰ ইলেকশন আহিছে আমি ৰেডি হওঁ সেইটো কথা নহয় আমাৰ কথাটো 24 ঘণ্টা আমি সদায় ৰেডি কালি যদি নিৰ্বাচন হয় তাতো আমি আছোঁ গতিকে সন্মুখত আছে আপোনালোকে সুধিছে যেতিয়া আমি সকলো ৰাজনীতি দলে ইতিমধ্যে সকলোৱে কাম কৰি আছে ইউপিপিএল হিচাপে আমি কাম কৰি আছোঁ বিজেপি হিচাপেও কাম কৰি আছোঁ এটা কথা সকলোৱে জানে যে ইতিমধ্যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি ইউপিপিএল বিজেপি একেলগে চৰকাৰখন চলাই আছোঁ তো কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আমি একেলগে আমি মানে চৰকাৰৰ আছোঁ কামটো কৰি আছোঁ এতিয়া বিকশিত ভাৰত বিকশিত অসম বিকশিত বিটিচি আমাৰ বিটিআৰ অঞ্চল সেইটো আমাৰ মূল উদ্দেশ্য গতিকে নিৰ্বাচনত ফলাফল কি হ'ব আপোনালোকৰ একদম বঢ়িয়া হ'ব এইবাৰ কোনো সন্দেহ নাই এইবাৰ আমি এইখন আকৌ প্ৰমোদ বড়ো ডাঙৰীয়া যেনেকৈ কাম কৰি আছে ৰাইজৰ যিটো সঁহাৰি ইউপিপিএল আৰু বিজেপিৰ নেতৃত্বত যিটো চৰকাৰ সঁহাৰি আগন্তুক আহি থকা নিৰ্বাচনত আমি জিকি যাওঁ আমি চৰকাৰ গঠন কৰিম ৰাইজৰ কাৰণে কাম কৰিম তাততো ক'বলগীয়া একো নাই জিএছপিটো একেবাৰে নাই আৰু জিএছপিটো এটা ষ্টাম্প আছে তেওঁ অৱৰো কৰি পেলাই আজি বিটিচি বাকী ৰাইজেতো তেনেকৈ চিন্তাৰ কাৰো নাই কোনো বড়ো অৱৰো তেনেকৈ চিন্তা কৰা নাই সকলোৱে ভাবি লৈছে যে বিটিআৰ অঞ্চল এটা উন্নত অঞ্চল হিচাপে গঢ়ি তুলিব লাগে সকলোৱে কৰিব লাগে আৰু গণতান্ত্ৰিকভাৱে ৰাজনীতিকভাৱে আমি ইয়াত অংশগ্ৰহণ কৰিব লাগে ইয়াত বড়ো অবড়ো বুলি তেনেকৈ নহয় তো গতিকে এইটো ইৰিলিভেঞ্চি হৈ গ'ল আৰু হাগ্ৰামাৰ যদি কোৱা হয় হাগ্ৰামাৰতো সেই অৱস্থা হৈ গ'ল তেখেতলোকৰ কোনো নাই তেওঁলোকৰ নেতা কৰ্মীবিলাক চব কৰি আছে এই দাবী হৈ থাকিব গতিকে কেতিয়া দাবী কৰা নাই যোৱা 2020 নতুন চৰকাৰ হ'বলৈ গৈ আছিল প্ৰমোদ বড়ো